নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ খবৰ সকলোৰে নিশ্চয় ভাল। আজি আমি আহিলোঁ ওলাই ইণ্ডিয়া গেটলৈ বুলি। যিহেতু যোৱাকালি গাঁৱৰে এজন ভাইটি দিল্লীত ফুৰিবলৈ আহিল, গতিকে তাক ইণ্ডিয়া গেট দেখুওৱা হ'ব আৰু আমাৰ সন্ধিয়াটো ধুনীয়াকৈ পাৰ হ'ব। ইয়াতে আহি দেখিলোঁ অন্য দিনা ধুনীয়া জাতীয় পতাকাৰ ৰং হৈ থকা ইণ্ডিয়া গেটখন কিবা কাৰণবশতঃ আজি কেৱল ৰঙাৰঙী হৈ আছে। তাৰপিছত আহিলোঁ আমি ফটো তুলিবলৈ বুলি। ইফালে চাওকচোন, মমীয়ে ফটো তুলিবৰ কাৰণে ধুনীয়াকৈ পোষ্ট দি আছে, লগতে আমিও কেইটামান ধুনীয়া ধুনীয়া ফটো ল'লোঁ। তাৰ মাজতে লগ পালোঁ আমাৰ এজন বন্ধুক। তেখেতে খুৱাবলৈ বুলি আমাক লৈ গ'ল। যিহেতু তেওঁ অন ডিউটি আছিলে, সেইকাৰণে আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ। এইফালে চাওকচোন, আমি আহিলোঁ খাবলৈ বুলি। এইখন হৈছে ইণ্ডিয়া গেটৰ কাষতে বহা এখন সৰু সুৰা বজাৰ বুলিয়ে ক'ব পাৰি। ইয়াতে সৰু ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়া ধুনীয়া খেলা বস্তু পোৱাৰ লগতে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্যও পোৱা যায়। আৰু এয়া আমি গৰম গৰম চিকেন ম'ম', চুইট কৰ্ণ আৰু চুস্কি খাবলৈ ল'লোঁ। চুস্কি খাই কেনেকুৱা লাগে আপোনালোকে জনাবচোন। লগতে আমি স্মৃতি হিচাপে ৰাখিবলৈ কেইটামান ফটো ল'লোঁ। চাওঁতে চাওঁতে ৰাতি 10টা বাজিল। অ'লা অ'টো এখন বুক কৰি আমি ঘৰলৈ বুলি উভতিলোঁ। এয়া চাওকচোন, দিল্লীৰ কি সুন্দৰ পৰিৱেশ। দিনটোৰ ব্যস্ত ৰাস্তাটো ৰাতি যেন সুন্দৰ আৰু শান্ত হৈ পৰিছে। আপোনালোকেও কেতিয়াবা দিল্লী আহিলে এই পৰিৱেশ উপভোগ কৰিব। আৰু এয়া আমি পাই গ'লোহি মমীৰ ঘৰ। যিহেতু আজি আমি ৰাতি মমীৰ ঘৰতে থাকিম, গতিকে মমীৰ ধুনীয়া হাঁহিটো দেখুৱাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। গুড নাইট, বাই।